Afternoon, everyone. আৰু আমি আজি বিশেষ এটা অনুষ্ঠান আপোনালোকৰ কাৰণে অনুষ্ঠিত কৰিছোঁ। কাৰণটো হৈছে যে মইতো আপোনালোকৰ কথাখিনি কৈয়ে থাকোঁ, কিন্তু নতুনকৈ ফ্ৰেছ এইবাৰ আমাৰ এনফৰ্চমেণ্ট ইনস্পেক্টৰ কাব্যজ্যোতি ডাঙৰীয়াই ক্লিয়াৰ কৰিছে আৰু সেইবাবে আমি তেওঁক সম্বৰ্ধনা জনাবলৈও এই অনুষ্ঠানটো কৰিছোঁ। তাৰ লগতে তেওঁৰ পৰা আমি দুআষাৰ শুনিম যে তেওঁ কেনেধৰণে প্ৰিপেৰেশ্যন কৰিছিলে আৰু তেওঁৰ জাৰ্ণিটো কেনেকুৱা আছিলে। তেওঁ সৰু এখন ঠাই বৰপেটাৰ পৰা ওলাই অহা আৰু একেধাৰে কেইবাটাও পৰীক্ষা তেওঁ দিছে আৰু সেই পৰীক্ষাসমূহ ক্লিয়াৰ কৰি গৈ আছে তেখেতে। আৰু এতিয়া APSC ৰিচেণ্টলি APSC প্ৰিলিমছো ক্লিয়াৰ কৰিছে, যিটো আমাৰ সদ্যহতে কেইদিনমানৰ আগতে ঘোষণা কৰা হ'ল। সেইবাবে আমি কাব্যজ্যোতি ডাঙৰীয়াক সম্বৰ্ধনা জনাব বিচাৰিম এখন ফুলাম গামোচা আৰু এখন সঁফুৰা দি। তাৰপিছত তেওঁৰ পৰা জানিব বিচাৰিম তেখেতৰ অভিজ্ঞতা আৰু তেখেতৰ এই গোটেই জাৰ্ণিটোত, এই গোটেই যাত্ৰাটোত তেওঁ কোনবিলাক বস্তু তেওঁ শিকিলে, কোনখিনি কথা শিকিলে আৰু আপোনালোকক তাৰ বিষয়ে কি জনাব বিচাৰিব। চ' এয়া এখন ফুলাম গামোচা তেওঁক দিব ওলাইছোঁ। আমি তেওঁ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। তাৰ লগতে তেওঁক আমি গাইড কৰাৰ কিছু সুযোগ লাভ কৰিছিলোঁ এনফৰ্চমেণ্ট ইনস্পেক্টৰৰ বাবে, আৰু সেইখিনিতো তেওঁৰ অভিজ্ঞতাখিনি তেওঁ জনালে ভাল পাম। আৰু এয়া মোৰ মাইকটো এতিয়া মই তেওঁলৈ আগবঢ়াই দিছোঁ। সকলোকে নমস্কাৰ। মোৰ নাম কাব্যজ্যোতি দাস হয়। মই এই বছৰ এনফৰ্চমেণ্ট ইনস্পেক্টৰত পাইছোঁ আৰু আপোনালোকৰ দৰে আপোনালোকে ইয়াতে পঢ়ি আছে কেৰিয়াৰ ক্লাছ ইনষ্টিটিউটত, পুনম মেডাম গণপতি ছাৰৰ আণ্ডাৰত গাইডেন্সত পঢ়ি আছে। আপোনালোক বহুত ভাল লাগিছে আপোনালোকক দেখি। মই ইমান লাকি নাছিলোঁ, এনেকৈ এই পৰিৱেশত মই পঢ়িব পোৱা নাছিলোঁ। এনেকৈ যে ফ্ৰী টাইমত মানে ফ্ৰী হৈ আপোনালোকৰ দৰে টেনশ্যন ফ্ৰী হৈ পঢ়িব পৰা নাছিলোঁ। মই যেতিয়া পঢ়া আৰম্ভ কৰিছিলোঁ তেতিয়া মানে বাধ্যতাত পৰি আৰম্ভ কৰিছিলোঁ। তেতিয়া আছিলে ক'ভিড লকডাউনৰ টাইম, যেতিয়া যিদিনা জনতা কাৰ্ফিউ হৈছিল তাৰ নেক্সট দিনা মই পঢ়া আৰম্ভ কৰিছিলোঁ। আৰু তাৰপিছত 2021ত পৰা মই BEd পঢ়িছিলোঁ। BEd পঢ়ি থকা টাইমত মই গ্ৰেড 3 এক্সামছবিলাকৰ কাৰণে প্ৰিপেয়াৰ কৰিছিলোঁ। গ্ৰেড 3 এক্সামছ মই প্ৰথমতে ইয়াতে লালমাটিত স্থিত যিটো আছাম টি এমপ্লয়িজ প্ৰভিডেণ্ট ফাণ্ড আছে অৰ্গেনাইজেশ্যন, তাতে মই জুনিয়ৰ এছিষ্টেণ্ট হিচাপে কাম কৰিছিলোঁ। তাৰপিছত মই গুৱাহাটী হাইকোৰ্টৰ যিটো LDAৰ এক্সাম হয়, এইবাৰো আৰু ওলাইছে জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট, 2022ত মই সেইটো ক্লিয়াৰ কৰিছিলোঁ। তাৰপিছত মই সেই দুটাই এক্সাম মই পাছ কৰি প্ৰায় 1 year এজ এ জুনিয়ৰ এছিষ্টেণ্টে কাম কৰিছিলোঁ সেই দুটা চাকৰিত। তাৰপিছত মই 2023ত ADRE দি জুনিয়ৰ ইনস্পেক্টৰ কাম অডিটৰ অফ কোঅপাৰেটিভ ছ'চাইটিজ হিচাপে কাম কৰি আছিলোঁ। আৰু সেই 2023ৰ পৰাও মই APSCৰ 2020ৰ পৰাই প্ৰথম মই দিছিলোঁ। 2020ৰ যিটো APSC প্ৰিলিমছ আছিলে তাত মই প্ৰিলিমছ ক্লিয়াৰ কৰিছিলোঁ, কিন্তু মেইনছ দিবলৈ যোৱা নাছিলোঁ, পঢ়া হোৱা নাছিল কাৰণে। তাৰপিছত 2022ৰ যিটো প্ৰিলিমছ হয় সেইটোও ক্লিয়াৰ কৰি মেইনছ লিখিছিলোঁ, মেইনছ ক্লিয়াৰ কৰিব পৰা নাছিলোঁ। 2023ৰো মই মেইনছটো ক্লিয়াৰ কৰিব পৰা নাই, দুবাৰ মই ফেইল হৈছোঁ অলৰেডি। এইবাৰ মোৰ 3rd মেইনছ হ'ব। আপোনালোকৰো চাগে বহুতে ক্লিয়াৰ কৰিছে, একেলগে আমি এক্সামত বহিম। আৰু এনফৰ্চমেণ্ট ইনস্পেক্টৰৰ এক্সামটো যিখিনি ষ্টেজেছ আছিলে তাত মই এইটো গম পালোঁ যে চিলেবাছটো ভালকৈ পঢ়িব লাগে। যিখিনি আপোনালোকৰ চিলেবাছত বস্তু লিখা আছে, যেনেকৈ এনফৰ্চমেণ্ট ইনস্পেক্টৰত আপোনালোকৰ এক্ট, মটৰ ভেহিকেল এক্ট, ৰুলছ এইবিলাক পঢ়িব লগা আছিলে, সেইটো ভালকৈ পঢ়িছিলোঁ। মানে বেছি পঢ়া নাছিলোঁ, এক্সামৰ 2 সপ্তাহমান আগত পঢ়িছিলোঁ আৰু সেইখিনি কনচলিডেট কৰিয়ে এক্সামটো দিছিলোঁ। আৰু মই ভাবোঁ যে চিলেবাছটো ভালকৈ পঢ়িলে এক্সাম এটা ক্লিয়াৰ হয়। ময়ো যিহেতু APSC CCত মই নিজে 2বাৰ ফেইলিয়াৰ হৈছোঁ, তে মই সেইটো ক'ব পাৰোঁ যে আপোনালোকে যাতে চিলেবাছটো ভালকৈ পঢ়ি তাতে ছাকচেছফুল হয় আৰু ভাল এজন অফিচাৰ হয় মেডামহঁতৰ আণ্ডাৰত। আৰু ইয়াত আপোনালোকৰ কিবা কুৱেশ্যনছ আছে, আপোনালোকে সুধিব বিচাৰিছে কাব্যজ্যোতি ডাঙৰীয়াক যে তেখেতৰ জাৰ্ণিত
কেনেকুৱা ধৰণৰ আপোনালোকে ফেচ কৰি আছে আৰু তাৰ সমাধান তেওঁ কিবা যদি দিব পাৰে তেওঁৰ অভিজ্ঞতাৰ পৰা কিবা কুৱেশ্যন কৰিব বিচাৰিব নেকি য'ত আছে বহি তাৰ পৰাই কৰিব পাৰে নে নাই চব জানে আপোনালোকে টাইম মেনেজমেণ্টৰ ওপৰত সুধিছে তেওঁ কেনেকৈ কৰিছিলে যিহেতু এটা বহুত ডাঙৰ কথা তেখেতে একেধাৰে বহুতকেইটা পৰীক্ষা ক্লিয়াৰ কৰিছে আৰু চাকৰিত থাকি তেওঁ কৈছে আপোনালোকৰ দৰে সৌভাগ্যৱতী হোৱা নাছিল যে সম্পূৰ্ণ টাইম লৈ পেলাই ফুল এক্সপিৰিয়েঞ্চ ষ্টেজত তেওঁ ক্লিয়াৰ কৰিছে তেওঁ চাকৰি কৰি চাকৰিৰ পিছত টাইম উলিয়াই তেওঁ ইমানকেইটা পৰীক্ষা ক্লিয়াৰ কৰি গৈছে এতিয়া ৰিচেণ্টলি এটা নটিফিকেশ্যন আহিছে জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ হাইকোৰ্টৰ সেইটোও ক্লিয়াৰ কৰিছিলে আপুনি যোৱাবাৰ ক্লিয়াৰ কৰিছে চ' আপুনি এই এক্সামছবিলাক ক্লিয়াৰ কৰাৰ ক্ষেত্ৰত আৰু এতিয়াও তেওঁ পৰীক্ষা দি আছে ভৱিষ্যতেও APSCৰ কাৰণে তেওঁ পৰীক্ষাৰ যিটো প্ৰস্তুতি চলাই আছে আপোনাৰ টাইম মেনেজমেণ্টৰ বিষয়ে অলপ কৈ দিয়ক টাইম মেনেজমেণ্ট মানে তোমাৰ টাইমটো চবেই সেই 24 আৱাৰ্ছে পায় তুমি যিখিনি টাইম তুমি পোৱা নিজৰ কাৰণে সেইখিনি বহুত তোমাৰ এটা ৰিচোৰ্চ আছে তোমাৰ হাতত বুলি ভাবিবা টাইম এজ এ ৰিচোৰ্চ কাৰণ বহুতে ধৰক টাইম চবেই পাই আছে কিন্তু বহুতে সেইখিনি টাইম কেনেকৈ ইউজ কৰে কেনেকৈ টাইমখিনি গুচি যায় গম নাপায় মই এতিয়া অফিচ গৈছিলোঁ পুৱা যেতিয়া কোৰ্টত আছিলোঁ তেতিয়া বহুত হেক্টিক আছিলে প্ৰায় 10টাত যায়ে পাব লাগে তাৰপিছত 5টা 6টালৈকে থাকিবই লাগে যেতিয়ালৈকে কোৰ্টত জাজ আছে তেতিয়ালৈকে তুমি থাকিবই লাগিব তে মই বাকীখিনি টাইম পাইছিলোঁ মাত্ৰ ধৰা আহিতো অলপ ৰেষ্টো ল'ব লাগে 7টাৰ পৰা ৰাতি 12টা আৰু সেইখিনি টাইমেই ভালকৈ ইউজ কৰিছিলোঁ যিখিনি পাৰোঁ মাজত ভাত চাত খোৱাও থাকে অলপমান ছ'চিয়েল মিডিয়া চাব লাগে তোমালোকৰ যদি আছে মানে বেলেঞ্চ কৰি চলিবা যিখিনি টাইম আছে সেইখিনি ভালকৈ ইউজ কৰিবা মানে ৰিমাইণ্ড কৰি থাকিবা নিজকে যে যিখিনি টাইম হাতত আছে সেইখিনি যাতে ভালকৈ ইউজ কৰা মোবাইলত পাৰিলে 1 ঘণ্টাৰ মূৰে মূৰে এটা এলাৰ্ম এটা দি থ'বা যদি কোনোবাই বেছি যদি মোবাইলত যদি মানে চোৱাৰ যদি অভ্যাস আছে যে মানে চাই টাইমটো গুচি যায় বহুতৰ হয় তেনেকুৱা মোৰো কেতিয়াবা হৈছিল আগতে যে মানে চাই থাকোঁ টাইম কেনেকৈ গুচি গৈছে গমেই নাপায় 1-2 ঘণ্টা এই মোবাইলত আধা ঘণ্টা 1 ঘণ্টাৰ এলাৰ্ম এটা দি থ'বা এলাৰ্মটো বাজিলে নিজে কনচিয়াছলি সেইটো টাইমত ডিচিজন এটা ল'বা যে আৰু পঢ়িব আছে মানে তুমি যদি গোটেই দিনটো মানে যিখিনি টাইম তোমাৰ থাকে তোমাৰ তাত 12 আৱাৰ্ছে থাকক তোমাৰ তাত 4 আৱাৰ্ছে থাকক তুমি সেইখিনি ৱেষ্ট কৰিলে তোমাৰ মানে ৰিজাল্টটো জিৰ'ই তে তুমি 4 আৱাৰ্ছে যদি হাতত আছে তুমি এটলিষ্ট তাৰ 1 ঘণ্টা 2 ঘণ্টা হ'লেও ইউজ কৰা ভালকৈ তেতিয়া তুমি ৰাতি এটলিষ্ট টোপনি যাওঁতে ভালকৈ শুব পাৰিবা যে তুমি এটলিষ্ট কিবা ইউজফুল কাম কৰিছা কিন্তু যদি সেই 4 ঘণ্টাৰ যদি তুমি একদমেই ইউজ নকৰা পঢ়াৰ কাৰণে তে একো লাভ নহ'ব আৰু তোমালোক বহুত লাকি যে মই সেইটো চেন্সত কৈছোঁ যে আমি অফিচত থাকিলে বহুত পঢ়িব ইচ্ছা থাকিলেও মই যেতিয়া কোৰ্টত আছিলোঁ এতিয়া চাকৰিটো জুনিয়ৰ ইনস্পেক্টৰ কৰি আছোঁ তেতিয়াও কিতাপ বা নোটছ লগত লৈ যাওঁ কিন্তু এনেকুৱা হয় যে অফিচত কেতিয়াবা টাইমে নাপায় বা অফিচত কেতিয়াবা আমি ফিল্ডত যাব লাগে কামবিলাক যিবিলাক অফিচৰ থাকে সেইবিলাক কৰিব লাগে সেইবিলাক কৰি মানে পঢ়াৰ টাইম নাথাকে যদিও বেগত কিবা এখন কিতাপ বা কপি এখন নিজৰ নোটছ লৈ যাওঁ পঢ়া নহয় তোমালোকে এটলিষ্ট সেইখিনি ভাগ্যৱান যে তোমালোকে ইয়াতে পঢ়িছা তোমালোকে গোটেইখিনি টাইম ইয়াতে থাকি পঢ়ি বাকীখিনি টাইম ইয়াত যি পঢ়িছা সেইখিনি ভালকৈ যাতে কনচলিডেট কৰা সেইটো ভালকৈ ইউজ কৰিবা কাৰণ চাকৰিত এবাৰ সোমাই গ'লে যিকোনো এটা চাকৰিত 3rd গ্ৰেডে হওক 2nd গ্ৰেডে হওক তুমি টাইমটো ইমান ভালকৈ নোপোৱা সেই নিজকে বহুত লাকি বুলি ভাবিবা যে তোমালোকৰ এতিয়া পেৰেণ্টছে এতিয়া সেইখিনি ছাপোৰ্ট কৰিছে তোমালোকক ইয়াতে আহি পঢ়াৰ কাৰণে তো এইখিনি টাইম ভালকৈ ইউজ কৰিবা তেওঁলোকেতো সময় চুৰ কৰিবলগীয়া হৈছিলে হয়নে চ' আৰু কিবা প্ৰশ্ন আছে তোমালোকৰ মনোযোগ কেনেকৈ বৃদ্ধি কৰিব পৰা যায় মনোযোগটো চবৰে বেলেগ হয় তোমাৰ এতিয়া তুমি যিটো বস্তুত ফ'কাছ কৰিছা সেইটোত যদি ভালকৈ ফ'কাছ কৰা সেইটো মানে কোনো হেৰি নাই যে মানে এনেকুৱা প্ৰচেছ নাই যে মনোযোগটো কেনেকৈ আনিব পাৰি তুমি বস্তুটোত ভালকৈ ফ'কাছ কৰিবা কনচিয়াছলি সেইটোৱে আৰু মানে তুমি কনচিয়াছলি ভাবিবা এইটো বস্তু আজি পঢ়িব আছে এইখিনি মই কমপ্লিট কৰিব লাগে সেই কমপ্লিশ্যনটো কৰোঁতে মাজত যাতে বেলেগ একো নকৰা আৰু সেইটোৱে চাবা আৰু মানে কোৱা সহজ মানে ময়ো কৰিব দিগদাৰ হয় কেতিয়াবা
তথাপি সেইটোৱে কথা আৰু মানে কেতিয়াবা মোৰো নহয় কনচেনট্ৰেট কৰিব গ'লে মোৰো কেতিয়াবা বেলেগ মাজতে অফিচৰ পৰাই ফোন আহি যাব কিবা আহি যাব এবাৰ তুমি চাকৰি তোমালে সেইটো মানে চান্স নোপোৱা যে মানে তুমি হোল হাৰ্টেডলি 100% দিব পাৰিবা তে এতিয়া তোমালোকৰ সেইটো লাক্সাৰি আছে তে সেইখিনি ইউজ কৰা তোমালোকে কনসিষ্টেন্সি এতিয়া তোমালোকৰ হয়তো যিমান কনসিষ্টেন্সি মোৰো সিমানে কনসিষ্টেন্সি আছে মানে একে চবৰে সেইটো তোমালোকে যদি ফ'কাছ কৰা সেইখিনি আহিব আৰু যদি তুমি বেলেগ কামত সেইটো যদি কনসিষ্টেন্সিটো বেলেগ কামত যদি ফ'কাছ কৰা তেতিয়াহ'লে সেইটোত গুচি যাব এতিয়া সেইকাৰণে পঢ়াখিনিত কনসিষ্টেন্সিটো আহে যাতে সেইটো ফ'কাছটো কৰিবা আৰু সেইটো এনেকুৱা নহয় যে মোৰ বহুত কনসিষ্টেন্সি আছে মোৰো নাই চাগে ইমান হয়তো কনসিষ্টেন্সি তুমি যিমানখিনি টাইম পঢ়া যদি আধা ঘণ্টাও পঢ়া ভালকৈ পঢ়া সেইখিনিয়ে যদি 1 ঘণ্টা পঢ়া ভালকৈ পঢ়া সেইখিনিয়ে তাৰপিছত লাগে বেলেগ কামটো কৰা মাজত যাতে বেলেগ কাম নকৰা আৰু সেইটো কৈছোঁ ইয়াৰ্ছ হয় জাৰ্ণিটোৰ কাৰণে হয় সেইটো অলপ দিগদাৰ বহুতৰ নাথাকে কিন্তু মই এইটো ক'ব বিচাৰিছোঁ যে মানে মাইণ্ডত যিটো গ'ল আছে সেইটো ৰাখিবা যে মানে এইটো 3 মাহ পিছত মোৰ এইটো এক্সাম আছে আৰু এক্সামছবিলাকৰ এতিয়া APSCয়ে 2 মাহ যদি এপ্লাই এতিয়া হৈছে তে তোমাৰ ধৰা এক্সামটো হ'ব এতিয়াও 3-4 মাহ আছে তে তুমি সেই 3-4 মাহ এনেকৈ নাভাবিবা যে যেতিয়া ন'টিফিকেশ্যন দিব এডমিট দিব তেতিয়া মই পঢ়িম তুমি মানে যিটো গ'ল তুমি দেখা নাই সেইটোৰ কাৰণে মানে অলপ ভাবিব লাগিব যে ইটো 4 মাহ পিছত হ'ব তে মই এতিয়াৰ পৰা পঢ়োঁ তে এক্সামটো তেতিয়া হয়তো ভাল হ'ব তেনেকৈ ভাবিবা কাৰণ মানে তুমি যেতিয়া এডমিট আহি যাব তেতিয়ালৈকে চবেই পঢ়া আৰম্ভ কৰি দিয়ে তুমি আগৰ পৰাই সেইটো ষ্টাৰ্ট কৰিবা যাতে অলপ বেলেগতকৈ অলপ এজত থাকা আৰু বহুত বছৰ সেইটো তুমি 6 মাহমান এনেকৈ থাকিলে তোমাৰ সেইটো হেবিটটো আহি যাব যদি 6 মাহমান কণ্টিনিউৱাছলি সেইটো কৰি থাকা তোমাৰ সেইটো হেবিটত হৈ যায় তোমাৰ ডেইলি নিউজ পেপাৰ পঢ়া তোমাৰ ডেইলি কাৰেণ্ট এফেয়াৰ্ছখিনি চোৱা তোমাৰ সেইটো হেবিট হৈ যাব 6 মাহমান সেইটো কৰি থাকিলে তোমালোকেতো APSC CCৰ কাৰণে পঢ়ি আছা মেইনছৰ কাৰণে ভালকৈ পঢ়া সেইটো মেইনছটো মেইন হয় যিহেতু চোৱা এতিয়া নিউজ পেপাৰ তুমি পঢ়া নাই যদি সেইটো যদি তুমি টাইম 1 ঘণ্টা বা 45 মিনিট আৰু দিনটোত ওলাই লোৱা তুমি পঢ়িব পাৰিবা যিখিনি আছে মানে সেইটোত ভুল একো নাই যে তুমি কিবা এভইড কৰি চলিব লাগিব একো নাই যিখিনি ইউজ কৰিছা ৰিচ'ৰ্চেছখিনি সেইখিনি যাতে ভালকৈ ইউজ কৰা মানে ক্লাছত তোমালোকে চাগে মই ভাবিছোঁ মানে দিনটোত প্ৰায়ভাগ টাইম থাকা তোমালোকে তে সেইখিনি ৰিচ'ৰ্চে ভালকৈ ইউজ কৰা কাৰণ মানে পঢ়িব লগা বস্তু বহুত থাকি যাব মানে তুমি যিখিনি লিমিটেড টাইম তুমি তাত যিখিনি পাৰা সেইখিনি তুমি কৰা যিখিনি নোৱাৰা সেইটো যে তুমি কৰিব পৰা নাই তেনেকৈ নাভাবিবা যিখিনি তুমি যদি নিউজ পেপাৰ নিজে তুমি গম পাইছা যে তুমি নিউজ পেপাৰ এতিয়া পঢ়া নাই তুমি ট্ৰাই কৰা আজিৰ পৰা এটলিষ্ট 40 মিনিটছ এক্সট্ৰা উলিওৱাৰ কাৰণে আৰু যদি সেইটো নকৰিও বাকীখিনিত যদি ফ'কাছ কৰা যে তোমাৰ চিলেবাছ যিখিনি ষ্টেটিকখিনি হয় সেইখিনি আগতে কমপ্লিট কৰা সেইটোত মন দিয়া তুমি নিউজ পেপাৰ পিছত যেতিয়া আহিব তোমাৰ টাইম ওলাব পাৰিবা তেতিয়া পঢ়ি ল'বা এনেকুৱা নহয় যে কিবা তুমি মিছ কৰি গৈছা যিখিনি তোমালোকৰ টাইম আছে যিখিনি তোমালোকৰ ৰিচ'ৰ্চ আছে সেইখিনি ভালকৈ ইউজ কৰা সেইখিনি ভালকৈ ইউজ কৰি আছা মানে তুমি তোমাৰ টাইমখিনি ভালকৈ ইউজ কৰি আছা একো তুমি মিছ কৰা নাই কাব্যজ্যোতি দাস ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ আৰু তেওঁৰ বহুমূলীয়া যিখিনি বক্তব্য আৰু তোমালোকৰ বাবে যিখিনি এডভাইচ
আৰু তোমালোকৰ প্ৰশ্নখিনি ইমান সুন্দৰকৈ ইমান সাৱলীলভাৱে ইমান ধৈৰ্য ধৰি তোমালোকক এডভাইচ দিয়াৰ কাৰণে তেওঁকো ধন্যবাদ জনাইছোঁ আৰু তোমালোকে ইমান তেওঁৰ বাবে ইমান আশা কৰি ৱেইট কৰি থকাৰ কাৰণে তোমালোককো ধন্যবাদ জনাইছোঁ থেংক ইউ এভৰিৱান চ' কেনেকুৱা লাগিছে